ইমেজসমূহক কেনেকৈ ডাইৰেক্টৰী এটাত তালিকাভুক্ত কৰা হয় তাৰ এই ছুটি টিউটৰিয়েলটোলৈ স্বাগতম। এই টিউটৰিয়েলটোৱে ফাইলছ তালিকাভুক্ত কৰা আৰু সিহঁতে HTML কোড এটা নিপুণভাৱে ব্যৱহাৰ কৰাৰ সৈতে কাম কৰে। এটা ইমেজ টেগৰ সৈতে ইমেজসমূহ একো কৰিবলৈ যি ডাইৰেক্টৰী এটাত তালিকাভুক্ত হৈ থাকে। শেষৰ ফলাফলটো দেখিবলৈ এনে ধৰণৰ কিবা এটা হ'ব। মই 8টা ইমেজ বনালো আৰু সিহঁত পৃষ্ঠা এটাৰ তলত তালিকাভুক্ত হ'ব। ইয়াত এইবোৰ সকলো পৃথক ইমেজ। আহক আপোনালোকক মই কেনেকৈ মোৰ ডাইৰেক্টৰী গাঁথনিটো সজাইছো দেখুৱাও। এইটো এনে ধৰণৰ। মই মোৰ show.php ফাইলটো পালো যিটোৰ সৈতে আমি ইয়াত কাম কৰিম। আৰু তাৰ পাছত মোৰ ইমেজেছ ফোল্ডাৰটো আছে আৰু তাত ইমেজসমূহ আছে যি ইয়াত তালিকাভুক্ত হৈ আছে দৰ্শিত ধৰণে। সিহঁত কি ফৰমেটত আছে সেইটো দৰকাৰী নহয়। সিহঁত মিশ্ৰিত ফৰমেট হ'ব পাৰে, সিহঁত এটা ফৰমেট হ'ব পাৰে আৰু দৰ্শনৰ যিকোনো ফৰমেট বা HTMLৰ দ্বাৰা ইমেজ ফাইলে কাম কৰিব। গতিকে এইটো হৈছে আমাৰ show.php আৰু এই মুহূৰ্তত এইটো ইয়াৰ ভিতৰত খালী হয় আৰু নিশ্চিতভাৱে আমাক PHP টেক্সট লাগিব। আৰু আমি ইয়াক কৰাৰ পদ্ধতিটো হৈছে আমি সৰ্বপ্ৰথমে আমাৰ ইমেজসমূহৰ ডাইৰেক্টৰীটোৰ সৈতে ভেৰিয়েবল এটা সজাম। আৰু মই আপোনাক আগতে দেখুওৱাৰ দৰে এইটো ইমেজেছ আৰু আমাৰ তাত এটা ফৰৱাৰ্ড শ্লাছ আছে। বেকশ্লাছৰ দৰে এই চিহ্নসমূহৰ সৈতে সাৱধান হ'ব। সিহঁত PHPত বিশেষ কেৰেক্টাৰ্ছ হয় যি ইয়াৰ পাছৰ কেৰেক্টাৰটোক আঁতৰ কৰে। গতিকে উদাহৰণস্বৰূপে যদি আপোনাৰ ইমেজেছ ফৰৱাৰ্ড শ্লাছ ফটোজ থাকে তেন্তে ই PHPত ইমেজেছ ফটোজ হিচাপে লিখা হয় কাৰণ ইয়াত এই কেৰেক্টাৰটোৱে Pটোক অৱজ্ঞা কৰে। গতিকে নিশ্চিত কৰক যে আপুনি ফৰৱাৰ্ড শ্লাছ ব্যৱহাৰ কৰি আছে আৰু আমাৰ ইয়াত এই ফটোজ নাই। ঠিক আছে, আমি কৰিব লগা পাছৰ বস্তুটো হৈছে opendir ফাংচনটো ব্যৱহাৰ কৰাটো। ই মূলতঃ আমাৰ বাবে ডাইৰেক্টৰী এটা খুলিব। ই ডাইৰেক্টৰীটোৰ বিষয়বস্তুসমূহ নহ'ব। ই মাত্ৰ ইয়াত এই ডাইৰেক্টৰীটোৰ নামেৰে এটা নিৰ্দিষ্ট ডাইৰেক্টৰী খুলিব। গতিকে ইয়াক ইয়াৰ দৰে ৰখাৰ পৰিৱৰ্তে আমি যি কৰিম সেয়া হৈছে কম যদি opendir-টো opendir নামৰ নতুন ভেৰিয়েবল এটা আৰু dir-ৰ সমান হয় গতিকে আমি ইয়াক ইয়ালৈ মিলাইছো। আৰু মূলতঃ সকলোৱে যি কৰে সেয়া হৈছে ই কয় এইটো সফলভাৱে সম্পূৰ্ণ হ'লনে আৰু তাৰ পাছত ই opendir-ক আমাৰ ওপেন ডাইৰেক্টৰীটোলৈ সংলগ্ন কৰে গতিকে আমি ইয়াক পাছত নিপুণভাৱে ব্যৱহাৰ কৰিব পাৰো। আমি ইয়াক কৰাৰ কাৰণটো হৈছে যদি আপোনাৰ ডাইৰেক্টৰীটো উপলব্ধ নহয় আমি যথেষ্ট কোড আৰু বহুতো এৰৰ্ছ পাওঁ। ইয়াত ই কয় যদি আমাৰ কোনো এৰৰ্ছ নাই তেন্তে আমি ভিতৰত কোডটোৰ সৈতে কৰিব পাৰো আৰু আমাৰ ব্লগ ইয়াত আছে। ঠিক আছে, এতিয়া পাছৰটো অধিক জটিল। আহক ইয়াক যুক্ত কৰা আৰম্ভ কৰো। এইটো ডাইৰেক্টৰীটো খুলিবলৈ। আৰু ভিতৰত আমি যি কৰিম সেয়া হৈছে আমি ডাইৰেক্টৰীটো পঢ়িম। গতিকে read dir আৰু আমি ইয়াক while লুপ এটাৰ সৈতে কৰিম কাৰণ while লুপটোৰ কাষৰ প্ৰতিটো লুপৰ বাবে আমি একো কৰিব বিচাৰিছো বা অন্যথা ফোল্ডাৰটোৰ ভিতৰৰ প্ৰতিটো ইমেজৰ ইমেজটো দৰ্শিত কৰিব বিচাৰিছো। গতিকে আমি আমাৰ while লুপটোৰ সৈতে আৰম্ভ কৰিম। আমি ইয়াত যি যাব তাক বনাম আৰু এইটো হৈছে আমি কাৰ্যকৰী কৰিব লগা কোডৰ ব্লক ইয়াত মাজত আমাৰ while লুপটোৰ বাবে। ঠিক আছে, ইয়াৰ বাবে আমি যি কৰিম সেয়া হৈছে যদি ফাইল সমান read ডাইৰেক্টৰী সি হৈছে এটা নতুন ফাংচন যি মই এইমাত্ৰ পৰিচিত কৰিছো। আৰু নিশ্চিতভাৱে আপুনি হয়তো অনুমান কৰিছে আপুনি ইয়াৰ ভিতৰত opendir ভেৰিয়েবলটো লিখিব লাগিব। গতিকে ই মূলতঃ ডাইৰেক্টৰীটো পঢ়িছে যি আমি ইতিমধ্যে opendir ফাংচনটো ব্যৱহাৰ কৰি খুলিলো। গতিকে এই দুটা প্ৰকৃততে দৰকাৰী ফাংচন গতিকে মই সিহঁতক এটাক আনটোৰ সৈতে মিল কৰিব পাৰো। আৰু পুনৰ আমি ইয়াত প্ৰমাণ কৰিম আৰু ধৰক যদি ই সমান ফলছ নহয় বা যদি ই সমান নহয় বা যদি ই নুখুলে বা যদি ইয়াক পঢ়িব নোৱাৰি সি বুজায় যে আমি হয়তো পাছত কিছু এৰৰ্ছ পাম। আৰু ইয়াৰ সৈতে আমি গাঁথনিটো আৰম্ভ কৰিব লাগিব। আমি ইয়াক পেৰেণ্ঠেছিছত থব লাগিব। গতিকে আহক তাক পেৰেণ্ঠেছিছত থওঁ। ঠিক আছে, গতিকে সেইটো আমাৰ সম্পূৰ্ণ while ষ্টেটমেণ্ট হ'ব। এতিয়া ভিতৰত ইয়াক কৰাৰ প্ৰকৃততে এটা সহজ পদ্ধতি আছে কাৰণ আমি এই ফাইল ভেৰিয়েবলটো বনাইছো আৰু আমি while লুপ এটাৰ ভিতৰত আছো। গতিকে ই এই ডাইৰেক্টৰীটোৰ ভিতৰত অৱস্থিত প্ৰতিটো ফাইলৰ বাবে পৰিৱৰ্তনশীলভাৱে আপডেট কৰিব। গতিকে আমি এতিয়া প্ৰকৃততে কৰিব লগাটো হৈছে কওঁ echo file আৰু আমি হয়তো যি কৰিব বিচাৰিছো সেয়া হৈছে তাৰ শেষত br এটা যোগ কৰাটো। গতিকে যদি আমি ইয়াত আমাৰ ব্ৰাউজাৰ খোলো আৰু ৰিফ্ৰেছ কৰো আপুনি চাব পাৰে যে আমাৰ সকলো ডাইৰেক্টৰী তালিকাভুক্ত হোৱা পালো।
এতিয়া মোৰ ডাইৰেক্টৰী তালিকাভুক্ত কৰাৰ ওপৰত কিছু অন্য টিউটৰিয়েলছ আছে মই ভাবো মই ইয়াক আগতে উল্লেখ কৰিছো আমি এটা ডট আৰু এটা দ্বৈত ডট পালো এটো মূলতঃ ডাইৰেক্টৰীৰ গাঁথনিৰ বাবে বিশেষ স্বৰলিপি ডট মই ভাবো বৰ্তমান ডাইৰেক্টৰী হয় ডট দুটা ঘূৰি যাব বা তেনে ধৰণৰ কিবা এটা কিন্তু এতিয়া আমি যি কৰিব লাগিব সেয়া হৈছে ইয়াক আমাৰ লুপটোৰ ভিতৰত প্ৰমাণ কৰিম নিশ্চিত কৰিবলৈ যে আমি এই ডট আৰু এই ফুল ষ্টপটো একো নকৰো এই ডট দুটা ক্ষমা কৰিব কাৰণটো হৈছে যদি আমি এইবোৰক ইমেজ হিচাপে দৰ্শিত কৰিছো সেইটো এটা বৈধ ইমেজ নহয় আৰু সেইটো এটা বৈধ ইমেজ নহয় গতিকে আমি এইবোৰৰ পৰা পৰিত্ৰাণ পাব লাগিব গতিকে মই যি কৰিম সেয়া হৈছে মই কম if ফাইল সমান নহয় ডটৰ আৰু আমাক ইয়াত এটা অৰৰ পৰিৱৰ্তে এটা n লাগিব আৰু ফাইলটো সমান নহয় ডটৰ গতিকে যেহেতু আমি লুপিং কৰি আছো ই কব ই ডটৰ সমান হয় নেকি প্ৰথম কেছটোত এইটো yes হ'ব গতিকে আমি আমাৰ ifৰ ভিতৰত এই ষ্টেটমেন্টটো সম্পূৰ্ণকৈ অৱজ্ঞা কৰিম আমাৰ if ষ্টেটমেন্টৰ ভিতৰৰ কমাণ্ডটো আৰু আমি লগতে ইয়াৰ বাবে একেলগে পৰীক্ষা কৰিছো গতিকে নিশ্চিতভাৱে দুয়োটা ট্ৰু হ'ব গতিকে এতিয়া আমি যি কৰিম সেয়া হৈছে ৰিফ্ৰেছ আৰু আমি দেখিছো যে সিহঁত অন্তৰ্ধান হ'ল ঠিক আছে গতিকে কৰিব লগা পাছৰ বস্তুটো হৈছে ইয়াত এই ফাইল ভেৰিয়েবলটো নিপুণভাৱে ব্যৱহাৰ কৰা প্ৰকৃততে এটা ইমেজ বনাবলৈ গতিকে আমি যি কৰিম সেয়া হৈছে মই এই সকলোকে লৈ যাম আৰু মই কিছু HTML কোড লিখিম এটা ওমনি শব্দ হিচাপে গতিকে ইমেজ সোৰ্স সমান ইয়াত কিবা এটা আপুনি এটা উচ্চতা আৰু এটা বহলতা সূচিত কৰিব পাৰে কিন্তু মই এটো এতিয়া নকৰো কাৰণ মোৰ ইমেজৰ আগতে সজোৱা উচ্চতা আৰু বহলতা আছে নিশ্চিতভাৱে যদি আপোনাৰ সকলো ভিন্ন আকাৰৰ ইমেজ আছে আপুনি সিহঁত সকলোকে একে আকাৰত থব বিচাৰিব আৰু তাৰ পাছত হয়তো সিহঁতলৈ এটা হাইপাৰলিংক দিব যাতে আপুনি সিহঁতক ব্যক্তিগতভাৱে চাবলৈ টিপিব পাৰে কিন্তু সেইটো যথেষ্ট পোনপটীয়া আৰু মই আপোনাক ইয়াক কৰিবৰ বাবে PHP কোডটো দেখুৱাম ঠিক আছে আৰু তাৰ পাছত প্ৰতিটোৰ পাছত আমাৰ এটা ব্ৰেক থাকিব গতিকে ইয়াৰ ভিতৰত যথেষ্ট আপুনি হয়তো ভাবিব ই ফাইল থব কিন্তু তাৰ পৰিৱৰ্তে যেতিয়া আপুনি এটো ৰিফ্ৰেছ কৰে আপুনি দেখিছে আমি কিছু ভঙা ইমেজ পালো কাৰণটো হৈছে যদি মই প্ৰপাৰ্টিজত টিপু আপুনি দেখিছে ইয়াত আমি কলো ডাইৰেক্টৰী ইমেজেছ আৰু ইমেজ1 আমাক ইয়াত আমাৰ ইমেজেছ ডাইৰেক্টৰীটো লাগে গতিকে আমি ইমেজেছ লিখিব পাৰো কিন্তু আমাৰ ইতিমধ্যে তাৰ বাবে এটা ভেৰিয়েবল আছে সি হৈছে dir গতিকে আমি কওঁ dir/file গতিকে এটো হ'ব images/file গতিকে এতিয়া যেতিয়া আমি ৰিফ্ৰেছ কৰো আপুনি দেখিব যে আমি মূলতঃ পৃষ্ঠাটোলৈ ঘূৰি আহিলো যি মই আপোনাক এই টিউটৰিয়েলটোৰ আৰম্ভণিতে দেখুৱাইছিলো গতিকে সেয়াই মূলতঃ ই বস্তু কৰাৰ অধিক উন্নত পদ্ধতি আছে সিহঁতক বাহিৰ উলিয়াবলৈ ইত্যাদি আৰু যদি আপোনাৰ কিবা অসুবিধা হয় তেন্তে অনুগ্ৰহ কৰি মোক যোগাযোগ কৰিব মই সহায় কৰিম ঠিক আছে তেন্তে দৰ্শনৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো